জিলাৰ বাঙালী পৰিষদৰ তৰফৰ পৰা বাংলাদেশত যি হিন্দুসকলে যি অত্যাচাৰে বলি হৈছে তাৰ প্ৰতিবাদত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। চৰকাৰে হিন্দুসকলক সুৰক্ষা দিয়াত চৰম ব্যৰ্থ হৈছে। উগ্ৰ মৌলবাদীসকলে হিন্দুসকলৰ ওপৰত নিৰ্মম আক্ৰমণ চলাইছে। যোৱা দুৰ্গা পূজাত মণ্ডপ ভাঙি দিয়া হৈছে, মন্দিৰ ভাঙি দিয়া হৈছে, শহ মানুহৰ ঘৰ জ্বলাই দিয়া হৈছে, তাতে যুৱক যুৱতী মহিলাসকলকো হত্যা কৰা হৈছে। গতিকে এনেকুৱা নিৰ্মম ঘটনা বাংলাদেশৰ হিন্দুৰ ওপৰত সঘনাই চলি আছে। আমি ইতিহাস যদি চাব বিচাৰোঁ তেতিয়া 1971 চনতো প্ৰায় 40 লাখ হিন্দুসকলক এই উগ্ৰ মৌলবাদীসকলে গণহত্যা কৰিছিলে। আজিও তেনেকুৱা ঘটনা বাংলাদেশত যে উদ্ভৱ হৈছে আমি অনুমান কৰিছোঁ, লক্ষ্য কৰিছোঁ। গতিকে আমি ভাৰত চৰকাৰক অনতিপলমে অনুৰোধ জনাইছোঁ যে তৎকালীনভাৱে বাংলাদেশ চৰকাৰক হেঁচা প্ৰদান কৰি যাতে বাংলাদেশত থকা হিন্দুসকল সুৰক্ষিত হয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি সদ্য অসম বাঙালী পৰিষদৰ কামৰূপ জিলা সমিতিৰ তৰফৰ পৰা ভাৰত চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।